মুরমুল হুকুলো মুর্দাবাদ 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 আকারি বন্ধু মুরমুল হুকুলো মুর্দাবাদ গাঁও অঞ্চলত মাদক দ্রব্য বন্ধ করো ওই মারিদ মদের দোকান বন্ধ করো ওই মারিদ মদের দোকান বন্ধ ওই মারিদ মদের দোকান বন্ধ করো ওই মারিদ মদের দোকান বন্ধ করো মাদক দ্রব্য বন্ধ করো গাঁও অঞ্চলত অ্যালকোহল বন্ধ করো ধূমপান বন্ধ করো বন্ধ করো গাঁও অঞ্চলত বন্ধ করো বন্ধ করো ধূমপান বন্ধ করো আমি যে ওয়াইন শপৰ দোকান মানে মদৰ দোকানটো বন্ধ কৰিব লাগে বুলি আমি এটা আন্দোলন কৰিছো আৰম্ভ কৰিছো আর কি আমি বিচাৰো এইখন আমাৰ একেবাৰে অভাৱীয় দেশ অভাৱীয় জায়গা ঠাইখন আমাৰ কৈমাৰী ঠাইখন একেবাৰে অভাৱী ইয়াতে ধনী মানুহ নাই সবেই অভাৱী মানুহ ইয়াৰ পৰা আমাৰ এই দোকানখন হলে আমাৰ বহুত ক্ষতি হ'ব আমাৰ উঠি অহা মানে যিবিলাক ল'ৰা আছে উঠি আহি আছে সেইবিলাকৰ ভৱিষ্যত নষ্ট হৈ যাব সেইকাৰণে আমি এইখন বন্ধ কৰাৰ কাৰণে আমি আন্দোলন আৰম্ভ কৰিছো আমি চৰকাৰক আহ্বান জনাইছো একেবাৰে নজনা নহয় সবকে জনাইছো এক্স MLA ৰানিং MLA DC SP সবকে দেখিতো আবেদন জনাইছো এই 5-7 দিন মান হল এনে 5-7 দিন মানে এক সপ্তাহ মান হল আর কি আমি জনাইছো সবকে কিন্তু ইহঁতে তথাপিও এইখিনি যদি কৰে এইখিনি যদি আমাক মানে কোনো ধৰণৰ আমাক আওকাণ নকৰে তেনেহলে আমি পাব্লিকে পুতিছো আমি পাব্লিকে বন্ধ কৰিম এইটো আমি নৱপ্ৰজন্ম আমাৰ একেবাৰে আগ নাবাঢ়িব সিহঁতে মানে আমি মা না আমি দেউতে আমাক চিনি নাপাব সিহঁতে ভৱিষ্যতে আমাক চিনিয়ে নাপাব কোনটো মা কোনটো ভাই কোনটো এইবিলাক আমি আমাৰ অচিনা হৈ যাম সিহঁতৰ সম্পৰ্কই নাথাকিব আমাৰ আচ্ছা আজি আমি আসলতে প্ৰটেষ্ট কৰি আছো যাতে আমাৰ তাৰ মানে কৈমাৰী অঞ্চলখন বহুত শান্তিপূৰ্ণ এখন সমাজ হয় আগৰ পৰা ইয়াতে শান্তিপূৰ্ণভাৱে আমি চলি আছো বাট বহু দিনৰ পৰা আমাৰ ইয়াতে কি হৈছে একটো আমাৰ আগৰ যেটো আমাৰ এনে গাঁৱলীয়াভাৱে মদ সদৰ প্ৰজেকশ্যন কৰে হেতুটো হৈ আছে আমি ওপৰত জিলা কৰ্তৃপক্ষক বহুতবাৰ জনাইছো বাট হেতু কেতিয়াবা সিহঁতে ইনিশিয়েট লৈছে বাট তথাপি সমুলঞ্চে অফ হোৱা নাই কিন্তু আজিকালি শুনি আছো আৰু গভৰ্ণমেণ্টে নতুনকৈ আৰু এটা আমাৰ ইয়াতে মানে গাঁৱৰ ভিতৰতে এটা আমাৰ নতুনকৈ আমাৰ হেৰি দোকান দি আছে অফ শ্বপৰ দি আছে IMFL অফ শ্বপ দোকান দি আছে যিখন মদৰ দোকান বিদেশী সুৰাৰ দোকান এইখন হলে আমাৰ কি আছে তাতে আমাৰ সেইটো লাইনতে একেই আমাৰ গাঁওখনতে একটা মছজিদ আছে পবিত্ৰ মছজিদ আছে তাতে এখন আমাৰ স্কুল আছে বিদ্যালয় আছে লগতে আমাৰ শিৱ মন্দিৰ আদি আধ্যাত্মিক সংস্থানো আছে তো এইটোত কি হ'ব আমাৰ আপকামিং জেনাৰেশ্যনৰ কাৰণে সৰু বাচ্চাবিলাকৰ কাৰণে হওক বা আমাৰ ইউথ জেনাৰেশ্যনৰ কাৰণে হওক যিহঁতৰ আমি ভালৰ কাৰণে ইমান দিনৰ পৰা ষ্ট্ৰাগল কৰি আছো সেই ষ্ট্ৰাগলবিলাক আমাৰ এনেই অসাৰ হৈ যাব আৰু লগতে আমাৰ আপকামিং জেনাৰেশ্যনবিলাকো বহুত বেয়াৰ ফালে যাব তো আমাৰ ইয়াতে আমি যেটো দেখিছো গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ আমাৰ আদৰণীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিবোৰ ইনিশিয়েট আছে সেইবোৰ বহুত ভাল চাৰিওফালে বহুত ভাল কাম কৰি আছে কিন্তু মদৰ ক্ষেত্ৰত এইটো যেটো ইনিশিয়েট লৈছে গাঁৱলীয়া অঞ্চলতো যিবোৰ আমাৰ কাম কৰি আছে এই গাঁৱলীয়া অঞ্চলৰ ভিতৰত এই বস্তুটো মানে ক্ষতিকাৰক হ'ব সেইটো কাৰণে আমাৰ এইটো মুখ্যমন্ত্ৰী মহোদয়লৈকে ডিৰেক্টলি অনুৰোধ যে তেখেতে যাতে এইখিনি আমাৰ যেটো গাঁৱত কৈমাৰী গাঁৱত যেটো আমাৰ কৈমাৰী দ্বিতীয় খণ্ড যেটো মদৰ দোকান দিছে এইটো বেলেগ জায়গালৈকে যাতে ট্ৰান্সফাৰ কৰে নাইবা যাতে পাৰ্মানেণ্টলি অফ কৰি দিয়ে আমাৰ সেইটোৱে সিহঁতৰ লৈকে আমাৰ এইটো এটা বহুত কাতৰ অনুৰোধ আমাৰ সমুখ আজি বাকী কৈমাৰীবাসী একত্ৰিত হৈছে এইটো কাৰণে যাতে মুখ্যমন্ত্ৰী মহোদয় যেহেতু সবৰে পৰোপকাৰী মুখ্যমন্ত্ৰী হিচাপে সবে জানে তেখেতে যাতে এই কামটো যাতে বেলেগ ঠাইলৈকে ট্ৰান্সফাৰ কৰে মদৰ দোকানটো যাতে বেলেগ জায়গালৈকে স্থানান্তৰিত কৰে সেইটো আমি বিচাৰিছো বা পাৰ্মানেণ্টলি যদি অফ কৰিব পাৰে তাহলে যাতে অফ কৰে এইটো আমাৰ কৈমাৰী ৰাইজৰ উদ্যোগত ইয়াতে কোনো ধৰণৰ বেলেগ কোনো সংগঠন বেলেগ কোনো ধৰণৰ পাৰ্টি ইয়াতে জড়িত নাই সববিলাক আমাৰ কৈমাৰী ৰাইজ কাৰণ কৈমাৰী ৰাইজে ইমান দিনৰ পৰা ইয়াতে ভুগি আছে বহুত মানুহৰ অলৰেডি ইয়াতে মৃত্যু হৈছে মদৰ কাৰণে আৰু যেটো আমি সৰুৰ পৰা দেখি আহিছো ইয়াতে আমাৰ কোনো বেলেগ মানুহৰ উদ্যোগৰ প্ৰয়োজন নাই আমি সেলফ ইয়াতে কাফি হয় মুঠতে ইয়াতে ওয়ান শপ হ'ব নালাগে আমি এইটোতো বিচাৰিম যে চৰকাৰক আমাৰ এইটো কাতৰ অনুৰোধ যে তেখেতে এইটো বেলেগ ঠাইত লৈ লওক নাইবা অফ কৰি দিয়ক আমাৰ ইয়াতে হ'ব নালাগে কাৰণ চৰকাৰক প্ৰগতি কৰি আছে এইটোত আমি ধন্যবাদ চৰকাৰক কিন্তু প্ৰগতি কৰি কি লাভ যদি আমাৰ মানুহেই নাথাকে প্ৰগতিটোৰ অনুভৱ যোনে ফিল কৰিব যেটো মানুহে এইটো এনজয় কৰিব সেই মানুহবিলাকে যদি নাথাকে আপকামিং আমাৰ উইথ জেনাৰেশ্যন যদি উইক হৈ যায় মদ খাই তেতিয়াহ'লে ভাই থাকিব কি দুজনকে আমি সরকারের হেৰি দিছে গভৰ্ণমেণ্টৰ নিয়ম দিছে দুজনকে বাচ্চা হ'ব লাগে সেই দুটা বাচ্চাও যদি আমাৰ মদ খাই পেলাই শেষ হয় তেতিয়াহ'লে দুনিয়াখনত থাকিব কোনে তো আমাৰ এইটো মামালৈকে ৰিকুৱেষ্ট যে তেখেতে যাতে এইটো বেলেগ ঠাইলৈকে ট্ৰান্সফাৰ কৰে
ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী